Yes. Next second chart দিছিলো এটু হল নেটাল চার্ট তাৰ মানে জন্মৰ সময় ঠিক আছে যদি নেটাল চার্ট না থাকে তেতিয়া কি হ'ব গটিকে ব্যক্তি যেটো সময়ত আহিব সেই সময়টো যিখন আইপি চার্ট বনিব হি বতাব কি হ'ব গটিকে এখানে মই আজি দুইখন ৰাখি থৈছো হ্যাঁ আৰু হেতু চলিয়ে ले जाता हूं এখন দেখিছে সকলোৱে দেখিছে তো বাই হয় দেখিছে যে ঠিক আছে এইখন চাৰ্টখন একে গৰাকী এখন আছিলে নেটাল এখন আছিলে প্ৰশ্ন হৰেৰি হেনা আৰু সেই সময়টো আছিলে ঠিক 11:33:34 আজি গটিকে এখন চাৰ্টখন ড্ৰ হৈ গল তাৰ পিছত এতিয়া চাম যে লগ্ন কি লগ্ন লৰ্ড লগ্ন লৰ্ড আছে Saturn আছে সেকেন্ডত মানে ব্যক্তিৰ আহিছে পয়সা ইয়া ফ্যামিলি লৈ ঠিক আছে যদি নেক্সট ফোর্থ হাউস বা ফিফথ হাউস দেখাব বা আদার হাউসেস দেখাব তেতিয়া আমি গম পাম যে ফ্যামিলি কন্ডিশন যদি 6-10 দেখায় তেতিয়া আমি গম পাম যে হেতু ক্যারিয়ার হ্যাঁ এতিয়া Jupiter Saturn আছে Jupiter constellation হ্যাঁ Jupiter constellation আছে Saturn পূর্ব ভাদ্রপদ Jupiter আছে 3rd Jupiter আছে 12 আৰু Jupiter আছে 6th তাৰ মানে কি হল কথাটো যে 3rd হাউসে কৈছে যে চেঞ্জেস 12 হাউস হৈছে ইনভেস্টমেন্ট 6th হাউস হৈছে ব্যক্তিৰ কৰ্মক্ষেত্ৰ তাৰ মানে ব্যক্তিৰ পইচাৰ ক্ষেত্ৰত আৰ্ণৰ ক্ষেত্ৰত কিবা প্ৰবলেম অসুবিধা হৈছে যেটো মানে কেৰিয়াৰত মানে কৰ্মক্ষেত্ৰত এটো ইনভেস্টমেন্টৰ দ্বাৰা কিছু পৰিৱৰ্তন হাল সলনি কৰাৰ কাৰণে ফাইনান্সিয়ালি কিবা প্ৰবলেম দেখাইছে সেই কাৰণে আহিছে হ্যাঁ গটিকে গম পালো যে ইনকাম career changes due to investment হগল এতিয়া কি হ'ব কি নহব হেতু দশভুক্তি বতাব দশলৰ আছে মুন আৰু ভুক্তি লৰ্ড আছে মাৰ্কাৰী হেনা 2024 জুনৰ 2 তাৰিখৰ পৰা 1 নৱেম্বৰ 2025 লৈকে আৰু আজি 30 তাৰিখ গটিকে ই বতাব মুন মাৰ্কাৰী মুন হৈছে সিগনিফিকেটৰ প্ৰথম আমি 7 লৰ্ড দেখিছো না মুন সিগনিফিকেটৰ হৈছে 7 কোড আছে ইন লগ্ন ভাৱ লগ্নত আছে that means first and 7 আৰু মুন ষ্টাৰ লৰ্ড হিচাপত 5th আৰু 9th লাগি আছে এতিয়া কথা হল কি ই কি কৈছে যে first 7 5th 9th ঠিক আছে মুন যেহেতু 10 লৰ্ড মুন কনস্টেলেশনত ফলস্বৰূপে ব্যক্তি মানে অস্থিৰ চঞ্চল হৈছে ডিসিশন আৰু অ্যাকশন ঠিক নাই মানে কথা সিদ্ধান্ত এইবিলাক অনিশ্চয়তা বেছি হৈছে আৰু ইন্টাৰেষ্টিং কথা জন্মৰ যিখন চাৰ্ট আছিল সেইখনতো লগ্ন লৰ্ড মুন আছিল মুন সেম সাইনত আকো বোথ 6 আৰু ফাৰ্স্ট হাউসৰ সিগনিফিকেটৰ গটিকে তাৰ মানে ডেষ্টিনি ইমান ষ্ট্ৰং বস্তু যে যেটো সময়ত মোক আজি তেখেতে লক কৰিছে হেতু moon playing a major role
কাৰণ জন্মৰ সময়ত লগ্ন লৰ্ড আছিলে অন কনষ্টেলেশ্যন আৰু আজিও মানে সিগনিফিকেটৰ হিচাপত মুন চলি আছে গতিকে তাৰ মানে কথা হল কি যে মুন যেটো আছে হেতু সিগনিফিকেটৰ হৈ গল 1st 7 5th 9 অৰ্থাৎ ইয়াটো ইনকাম সোৰ্সটোৰ মানে ভাল ইনকাম সোৰ্সৰ বিষয়ে কোৱা নাই আৰু যেহেতু 7 আছে হ'ব পাৰে হয়তো মানে পাৰ্টনাৰ হাজবেণ্ডৰ কিবা কাম ইয়া বিজনেস টাইপৰ কোম্পানী টাইপৰ এনেকুৱা কিবা চলি থাকিব পাৰে কিন্তু ফাইনালি আমি মাৰ্কাৰী সাব পিৰিয়ডত চাম কি হয় মাৰ্কাৰী সাব পিৰিয়ডত কি হয় বৰ্তমান যে চলি আছে মাৰ্কাৰী সিগনিফিকেটৰ হৈছে 6th and 9th আৰু মাৰ্কাৰী কোড আছে 10th হাউসত মাৰ্কাৰী আছে সেটাৰ্ন ষ্টাৰত 1st and 2nd কৈছে যে এই সময়ছোৱাটো 2024 জুনৰ 25 সময়ছোৱাটো পইচা ভাল উপাৰ্জন কৰিছে হেনা কিন্তু হেবিলাক স্থায়ী হোৱা নাই বৰং মানে দুৰ্বল ফাইনান্সিয়াল কন্ডিশনৰ মাজেদি চলি আছে আৰু এই মাৰ্কাৰী আৰু মাৰ্চ ভেৰি ক্লোজলি কানেক্টেড হয়নে গতিকে তো মাৰ্চৰ ৰিজাল্টটো দেখাব মাৰ্কাৰী আৰু সেই মাৰ্চ হৈ গল 4th and 11th তাৰ মানে মাদাৰ হেনা আৰু 10 হৈছে 4th হাউসৰ পৰা 6th হাউস মানে ডিজিজ অৰ্থাৎ যেহেতু মাৰ্কাৰীয়ে বুধে মাৰ্কাৰীয়ে বৰ্তমান 4th 11 দেখুৱা নাই কিন্তু কনজাংশন আছিলে তাৰ মানে বুজা গল যে পাৰ হৈ যোৱা দিনখিনিত মাকৰ ওপৰত যথেষ্ট খৰচ ব্যয় হল বেমাৰ হৈ আৰু এটা কথা ঠিক আৰু এইটো সময়ছোৱাত 9th আৰু 3rd লাগি আছে হেনা গতিকে এইখিনি সময়ছোৱাত বাপেকৰ কথা কিছু আহিব কিন্তু পূৰ্ণ ৰূপত নাহে এই যেটো 2025 নৱেম্বৰৰ পিছত 2026 যেটো কেতু চাপিৰ থাকিব সেই সময়ছোৱাটো কেতু সিগনিফিকেটৰ কি হ'ব কেতু আছে 8 আছে ভেনাস ষ্টাৰ পূৰ্ব ফাগুনি 5th and 10th হেনা আৰু ভেনাস কোড আছে ভেনাস আছে 9th আৰু কেতু ষ্টাৰৰ হিচাপত আছে 12th তাৰ মানে কেতু সিগনিফিকেটৰ কি হ'ব 8 5th 10 9th and 12 গতিকে আহিবলগীয়া যেটো সময় সেই সময়ছোৱাটো কেৰিয়াৰটো চলিব কিন্তু এক্সপেন্ডিচাৰ ব্যয় আৰু টেনচন বহুত বাঢ়িব হেনা আৰু এটা মন কৰিবলগীয়া যে মুন আছে 9th সিগনিফিকেটৰ আৰু কেতু আছে 9 12 তাৰ মানে 2026 জুনৰ আগে পিতৃহানি লষ্ট অফ ফাদাৰ যেটো আছে হেতু ষ্ট্ৰং হৈ আছে আৰু দ্বিতীয় কথা এই সময়ছোৱাটোত 1st and 6 লাগি আছে কিন্তু 12 আৰু 8 নাই ফলস্বৰূপে ৰোগৰ কিছু আমনি পাই থাকিব হেতু কি মুন আৰু মাৰ্কাৰী এই যেটো চলি আছে এটো ব্যক্তি চঞ্চল অস্থিৰ হ'ব লৈছে কাৰণ মুন মাৰ্কাৰী ৰসভক্তি চলি আছে আৰু মুন আৰু মাৰ্কাৰী এটো আছে মেন্টালিটি এটো আছে স্টমাক্স এণ্ড ইন্টেষ্টাইন তাৰ কিছু আমনি আৰু পীড়া পাব গতিকে স্পষ্ট ৰূপে বুজা গল যে মানে যেটো প্ৰশ্ন যেটো এৰি আছে প্ৰশ্নৰ সময়ছোৱা চাৰ্টটোত আৰু নেটেল চাৰ্টৰ মাজত কোনো পাৰ্থক্য নাই ঠিক আছে গতিকে সকলোৱে নিশ্চয় বুজি পাইছে চাগে যিমান পাৰিছো ফৰ বিএ কোৰ্সৰ কাৰণে তন্নকে বুজাই দিছো যাতে সবে বুজি লয়
এইভাবে প্রেডিকশন করা যায় এই হিসাবত প্রবলেম সলভ হয়ে যাব গতিকে চিন্তা নাই গ্যারান্টেড কিবা থাকিলে ব্যক্তিগত উপরে যাব হ্যাঁ 1:30 বাজিছে কিবা সুধিবলগীয়া আছে নি মৈত্ৰী একে আৰু বস্তুটো একেটাই হৈ গ'ল না হ্যাঁ নেটেল চাৰ্টখনটো চালো নহয় এইখন আৰু এইখনো চোৱা হ'ল প্ৰশ্ন মানুহটো একেটাই গতিকে একেই দৰক নেকি হ্যাঁ এইটো হ'ল কথা আৰু কিবা থাকিলে এইখিনি বেছিকে মই ভাবিছো নিদু এইটো দুটা যিটো দিছো এইকেইটাকে খানা পিনা বনোৱাৰ পৰা আৰম্ভ কৰি চাকৰি বাকৰি ল'ৰা ছোৱালী চোৱালৈকে এইখিনি সময়তে মাজতে এইকেইটা যদি ভালকে মনত সোমাই ল'ব পৰা যায় বুজি পোৱা যায় তেতিয়া হৈ যাব নেকি না চাকৰি চাবনে ল'ৰা ছোৱালী চাবনে মতা মানুহকে চাবনে ভাতেই বনাব গতিকে এইভাগে হ'ব হা তাৰপিছত টিপিনে কি ক'বলগীয়া আছিলে হয় স্যার কেইবাজনো আছে থাকোতে মানে কথাটো এইটো হুজুৰতে কথাষাৰ সবৰে কাণত কৰক বুলি ভাবিলো ছাৰৰ মুক্তিভাগ নিৰ্মাণৰ কাৰণে আমি যি ধনৰাশি মানে দিম বুলি মনস্থ কৰিছিলো সকলোৱে এতিয়ালৈকে সংগ্ৰহ কৰা হোৱা নাই গতিকে তাৰ কাৰণে কোনোবা এজন দায়িত্ববান এজন সদস্য লাগে যাক নেকি আমি মানে ভৰসা কৰি পেলাই টকাখিনি জমা থব পাৰো যাৰ হাতত তাৰ কাৰণে সকলোৱে বাৰু এতিয়ালৈকে ভালেই দেখিছো সকলোকে তথাপিতো আমাৰ মানে পুৰণা হেৰি হিচাপে আৰু আমাতকে ডাঙৰ তেখেত গতিকে ত্ৰিদীপ ভৰালিকে ভাবিছিলো তেখেতৰ স্কেনাৰকে দি দিব গ্ৰুপত আৰু আমি সকলোৱে তেওঁৰ হাততে মানে টকাখিনি জমা থম আৰু পংকজৰ লগতো মই এই বিষয়ে কথা পাতিছিলো পংকজে ক'লে যে পইচাটো একেলগে নালাগে গতিকে মানে কিস্তিকে যেতিয়া যিমানটো লাগে ত্ৰিদীপে মানে দি থাকিলে হ'ব বুলি ক'লে তো এতিয়া আমি যোনে যোনে দিব পাৰো ত্ৰিদীপে যদি স্কেনাৰটো দি দিয়ে যোনে যোনে দিব পৰা অৱস্থাত আছো আমি দি দিম আৰু যাৰ অকণমান অসুবিধা হৈ আছে তেওঁলোকে 5 তাৰিখে ছাৰৰ জন্মোৎসৱ আছে সেইদিনাখন যদি আহে তেতিয়াও লৈ আহিব পাৰিব আৰু নহ'লে বা পাছলৈও আমাক আকৌ দৰকাৰ হ'ব তেতিয়াও দিব পাৰিব কেইদিনমান পাছত সেই বুলি ভাবিছিলো আপোনালোকে কি কয় এতিয়া আৰু দেওবাৰে আৰু এটা কথা দেওবাৰলৈকে অকণমান আলোচনা কৰিম বুলি ভাবিছিলো যিহেতু 5 তাৰিখ পালেহিয়ে 5 নৱেম্বৰ ছাৰৰ জন্মোৎসৱৰ কাৰণে গোটেইকেইজন যোনে যোনে পাৰে সকলোতো আহিব নোৱাৰিব চাগে ওচৰৰ যিকেইজনে পাৰে আহিবলৈ চেষ্টা কৰিব আমাৰ ক্লাছ আছে আমাৰ ক্লাছটো 1:00মান বজাত শেষ হৈ যায় 1:30 আপোনালোকে যদি কোনোবা আহে তেতিয়া একেলগতে আলোচনাটো কৰি ল'ব পাৰিব আমি কেনেকৈ কি কৰা যায় ত্ৰিদীপ আৰু সন্তোষ দা আৰু অৰিন্দমো ঘৰৰ ওচৰতে নেকি বাৰু অৰিন্দমক ক'ত পাওঁ শুনা নাই নেকি বোকাখাট ন বোকাখাট বেছি দূৰ নহয়তো মোৰ মানে এই কেতিয়াবা ইমাৰ্জেঞ্চি ডিউটি ওলাই যায় সেইকাৰণে মানে ঘৰলৈ অকণমান দিগদাৰ হৈ যায় মানে আৰু গ্ৰুপত মেছেজবোৰ দি থকা যাব নহয় আৰু হেৰিয়ত থাকিবা 5 তাৰিখে আহিবা সকলো আৰু দূৰৰ নেদেখা ষ্টুডেণ্টবিলাককো দেখিম বুলি ভাবিছো
5 তাৰিখে যাম বাৰু। অঁ 5 তাৰিখে ময়ো আহিম। 4 তাৰিখে আহিম। দেওবাৰে তথাপিতো এজন দুজনে কথাবিলাক সিদ্ধান্ত ল'বলৈ দিগদাৰ হৈ আছে, গতিকে দুজনমান আহিলে ভাল আছিলে দেওবাৰে। দেওবাৰে মই নোৱাৰিম মানে। আপুনি নোৱাৰিব? ত্ৰিদীপ আৰু সন্তোষ দা বিশেষকৈ লাগিবই। 5 তাৰিখে লাগিব। আমাৰ মানে হেৰি ইজন সন্তোষ দাৰ কথা কৈছো। তেখেতক আকৌ ত্ৰিদীপ এনেকে বাকী সকলো গোটেইখিনিকে কৈছো বাৰু চবকে, কিন্তু দূৰ কাৰণে যেনিবা অকণমান আহিবলৈ টান পাই কাৰণে নাম ধৰি পোৱা নাই আৰু সকলোকে লাগে। দেওবাৰে কি কৰিম বুলি ভাবিছে মানে অলপ থুলমূলকে কৈ দিয়া হ'ব। নহ'লে আমি দেওবাৰে হেল্ল' কোৱাচোন কোৱা, শুনিছো কোৱা। দেওবাৰে যদি কৈছো মানে দেওবাৰে মানে কি কৰিলে ভাল হ'ব সেইটো আমি যদি থুলমূলকে অলপ এতিয়াই যদি আলোচনা কৰি লওঁ যে আমি খানাটো কি কৰিম, ৰাতিপুৱা আমি মানে গুৰু পূজা কেনেকে কৰিম বা কেনেকে আমিতো মানে আবিৰ্ভাৱ তেতিয়াহ'লেতো আমি গুৰু সেৱা কৰিব লাগিব, গুৰু পূজা কৰিব লাগিব। তো মানে কেইটাৰ পৰা হ'ব যিহেতু শ্বেডিউলটো বনাই ল'ব লাগিব যে 9টাৰ পৰা আমি পূজা আৰম্ভ কৰিম, তাৰপিছত প্ৰসাদৰ ব্যৱস্থা কৰিম, তাৰপিছত সেইবোৰ তেনেকে কৰিব লাগিব। নহয় মই ত্ৰিবেণী বাইদেউ, হয় কওক। আমাৰ যিটো মানে প্ৰেজেণ্টেশ্যন আমি যিটো লৈছিলোঁ আমি কেনেকৈ ষ্টাৰ্ট কৰিম, আপুনি এনেই মানে গ্ৰুপতে কৈ দিব পাৰে, যিহেতু আমাৰ লগত বোলো তেখেতো আছে আৰু আমাৰ মানে আপুনি আৰু মই যিটো মানে কথা পাতিছিলোঁ টেলিফোনিক, এইটো আপুনি এই প্ৰেজেণ্টেশ্যনটো কৈ দিব পাৰে তেওঁলোকক। আমি টাইমটো আমি এটা হেৰি কৰি ল'ম বাৰু, তেতিয়া মানে আইডিয়া এটা পাম না। হয় টাইমটো মানে হেৰি হয় মানে দূৰৰ ল'ৰা ছোৱালীবোৰ আহিবলৈ কাৰণে অকণমান দিগদাৰ হ'ব নহয়, গতিকে 10টাত কাৰ্যসূচী 10টাতকৈ আগতে আৰম্ভ কৰিব নোৱাৰি, গৈ পেলাই অলপ কাম থাকিব, তাৰ কাৰণে আধা ঘণ্টা 1 ঘণ্টা লাগিব। ধৰি লওক আমি 9টা বজাত গৈ পালেও আৰম্ভ আমি 10টা মানৰ পৰাহে কৰিব পাৰিম, তেনেকুৱা নিচিনা। আৰু আমি অকণ ভাবি চিন্তি, কিন্তু এনেই মই মানে মোৰ মনতে যিটো মানে আহি আছে সেইটো ভাবিছো আমি গৈ পেলাই প্ৰথম আৰম্ভণিতে যিহেতু মই ভাবো আৰু বেলেগ কিভাৱে নাজানো, যিহেতু মই গুৰুৱে সৰ্বোচ্চ বুলি ভাবো, গতিকে মই প্ৰথমতে স্থান, তাৰপিছত আমি প্ৰসাদৰ কাম কৰিম। প্ৰসাদ বন্তি প্ৰজ্বলন, তাৰপিছত প্ৰসাদ, প্ৰথম স্নান, তাৰপিছত বন্তি প্ৰজ্বলন, তাৰপিছত প্ৰসাদ, তাৰপিছত মানে গুৰুৰ মুখেৰে অমৃত বাণী, তাৰপিছত আমাৰ নিজৰ অনুভৱ, তেনেকে কাৰ্যসূচীটো তেনেকেও বহুতকেইজন ষ্টুডেণ্ট হ'লে নিজৰ ভাৱবিলাক ব্যক্ত কৰোঁতেও কিছু সময় লাগি যাব। তেনেকে সেইকেইটাটো মই ভাবিছো, আৰু তাৰ মাজতে আপোনালোকে কি ভাবে সেইবিলাকো এড কৰা যাব। তেনেকে মানে মই ভাবিলেতো নহ'ব, আপোনালোকেও গোটেইখিনিয়ে চিন্তা কৰিব, তাৰপিছত আপোনালোকেও জনাব কেনেকে কি কৰে। প্ৰসাদটো থাকিবই, ক্ষীৰ থাকিব, ক্ষীৰ আৰু প্ৰসাদৰ ব্যৱস্থাটো থাকিব লাগিব। ক্ষীৰ আমাৰ সন্তোষ দা, মানে আমাৰ যোৰহাটৰ সন্তোষ দা, তেওঁক মানে মই ৰিকুৱেষ্ট কৰা আছে। মই বনাম আৰু ক্ষীৰৰ লগত প্ৰসাদটো মানে হেৰি কি ফল প্ৰসাদ মাছৰ নেকি? আমাৰ নিজৰ আমাৰ অসমৰ প্ৰসাদ, আমাৰ অসমৰ যিটো একদম স্থানীয় প্ৰসাদ সেইটো থাকিব। পায়সৰ লগত আৰু এক্সট্ৰাকে কৰিব পাৰিলে, যদি কৰিব পাৰে পুৰি কৰিব পাৰে, মিঠাই দিলেও সেই পুৰি কৰিলে আচলতে আপুনি ঠিকে কৈছে, পুৰি কৰিলে আৰু পিছত আকৌ ভাত চাতৰ প্ৰয়োজন নাথাকে আৰু নাথাকিব। ক্ষীৰটো অলপমান পনীয়াকৈ বনাব, ক্ষীৰটো অলপ পনীয়া কৰিব, লগত পুৰি থাকিব, প্ৰসাদ থাকিব, হৈ যাব। পুৰি আৰু এটা হেৰি কথা এটা কৈছিলো,
আমি আলোচনা কৰিম বুলি ভাবিছিলো তাকে নহলে আমি ভাগ-ভাগকে লৈ লোৱাটো ভাল হ'ব যেনেকে নহলে ইনষ্টিটিউচনৰ পৰা যাব কোনোবাই পুৰি সেইটো লৈ ল'লে কোনোবাই মিঠাইটো লৈ ল'লে তেনেকে ল'লে একো দিগদাৰ নাই না পাৰি না আপোনালোকে নিজৰ নিজৰ মনৰ সেইটো জনাব যদি কোনোবাই নিজে তেনেকে আগবঢ়াব খুজিছে তেনেকে আচ্ছা আমাৰ কেইজনমান আহিব কেইজন হ'ব মানে 10জন মান সেই কথাটোৱে আমি কাৰেক্ট কেতিয়াও ক'ব নোৱাৰো মানে আমিতো ভাবি থাকো প্ৰতিজনে আহিব বুলি কিন্তু সুবিধা অসুবিধা চাই পেলাই বা সংখ্যাটো কেতিয়াবা কমিয়ে যায় এবাৰ যে আমাৰ ছাৰে যে গ্ৰুপত দিছিলে যে yes no লিখক মানে কোন আহিব মই আহিব yes মই আহিব নোৱাৰিম no সেইটো কৰিলে আমি সংখ্যাটো পাব পাৰিম ঠিক আছে মেছেজ এটা তেনেকে আমি দি দিম বাৰু তাত তেতিয়া তাতে গম পাই যাব কোন কোন আহিব সেইটো মোৰ ফালৰ পৰা তেতিয়া সেইমতে দি আপুনি বস্তু এনে মিঠাই চিঠাইবোৰ সৰহকৈ আনি লাভ নাই মিঠাই বহুত কৰিলে কেনেকুৱা হয় বাৰু কওকচোন আপোনালোকে যিহেতু অহা দেওবাৰে বিষয়টোৰ ওপৰত এটা সৰুকে আলোচনা কৰিব ক্লাছত সেই তাকে মই ভাবিছিলো আৰু সেইদিনাখন যদি এখন আপোনাৰ ৰাতিকে আপোনাৰ এখন হোৱাটছআপ গ্ৰুপতে মিটিং এখন বা গুগল মিটতে যদি এখন মিটিং কৰি পেলাই এই কথাখিনি যদি কৰা যায় যিসকল নাই সেইসকলেও গম পাব আৰু তেতিয়া দেওবাৰে মানে মই অনলাইনো আহিব নোৱাৰিম কেইজন আছে চন্দ্ৰতা বাৰু কনফাৰ্ম আছে তেওঁ সেইদিনাখন আপোনাৰ এইটো এক্টিভ থাকিবই বাকীসকল আমাৰ যিসকল আজি আমাৰ এই গুগল মিটত নাই যেনেকৈ পংকজদা নাই অৰুণদা নাই তাৰপিছত সন্তোষদা নাই তেওঁলোকক আমি পাৰ্চনেলি এবাৰ মানে কল কৰি ল'ব লাগিব কাইলৈ মই কথা পাতি ল'ম ইয়াতে এটা আমাৰ সেইদিনাখন আমাৰ জগতগুৰুৰ জন্ম উৎসৱৰ দিনা আমি সন্ধিয়া এটা আমাৰ হেৰি থাকে এভাগ আমাৰ পূজা থাকে এইটো হ'ল যে আমি 108 আমি চাকি জ্বলাওঁ আমাৰ শিক্ষা মন্দিৰত তো সেই টাইমটো হৈছে মানে সন্ধিয়া হওঁতে আৰু এইটো 4:30 বা 5 মানত তো সেই টাইমৰ কাৰণে যদি কোনোবা উইলিংলি কাৰণে সেইকণ সময়ত উলিয়াব পাৰে নহ'লে মই আগতে মই আৰু মৃদুল দা তেনেকৈ আমি আছিলোঁ আমি জ্বলাওঁ মই লাষ্ট গাড়ীখন যদি মই হেৰি কৰিম যদি লাষ্ট গাড়ীখন মই পাওঁ তেনেহ'লে মই থাকি দিম একেবাৰে খালি মোক অকণমান আগবঢ়াই দিব আৰু মানে ইয়াতে আমাৰ গ্ৰুপত আমি মানে আৰু এটা কথা আমি ক'ব লাগিব যে আমাৰ বাইদেউগৰাকী ছাৰৰ তেওঁ আমাৰ জগতগুৰু তেখেতে আমাৰ ছাৰৰ যিটো এনাৰ্জেটিক ষ্টেজো হ'ব মানে আগলৈ 10,000টো তেওঁ অলৰেডি ফাৰ্ষ্ট পাৰ্চন যিগৰাকী বাইদেৱে মানে প্ৰথম মানে তেওঁ চেৰিটি কৰিছে তেওঁ মানে অলৰেডি দিয়া হৈ গ'ল 10,000 বাকী আমি মানে এনেকৈ চেৰিটি কৰি ল'ম বাৰু আৰু মই ভাবোঁ পংকজদাক মোৰ নিজৰ যিটো আছে সেইটো পাৰ্ট আৰু বাইদেউ দিয়া পাৰ্ট এনেকৈ এটা ওৱান পাৰ্ট এটা আমি পংকজদাক দি পেলাই তেওঁ মানে প্ৰিলিমিনাৰীটো ষ্টাৰ্ট কৰিবলৈ কাৰণ যিহেতু আমাৰ এনুৱেল মিট হ'ব জানুৱাৰী মাহত এই নিয়মমতে আমি আমাৰ জগতগুৰু ষ্টেজভাগ আমি ইনগ্ৰেট কৰিম বুলি আমি ভাবিছোঁ এতিয়াৰ পৰা কৰিলে তেতিয়াহ'লে আমাৰ হ'বগৈ চ' আমি দিনত চানডে'লে যদি হয় গুগল মিট বা ডিছকাশ্যন আমি তেনেকৈ ইলাবৰেটলি কৰি ল'ব যাব আপোনাৰ হোৱাটছএপ গ্ৰুপতো আপোনাৰ গ্ৰুপ কলো হৈ যাব দেওবাৰে যদি কৰে তেনেহ'লে ৰাতিলৈ কৰিব লাগিব আৰু সোমবাৰ মঙলবাৰ মানে আমি দেওবাৰে কথা পাতিলে সোম মঙল আমি দুদিন টাইম পাম
ভদ্ৰতা আপোনাৰ অপিনিয়ন ক'ব নেকি? ঠিকে আছে কথাখিনি হৈছে আমি ছাৰৰ সেই 5 তাৰিখে যিদিনা জন্মদিন সেইদিনাখনৰ পৰা আমি সেই কামখিনি আৰম্ভ কৰা বুলি আৰম্ভ কৰি ধৰিব পাৰোঁ। তাৰমানে আমাৰ সেইটো কথা মই কৈছিলো যে সেইদিনাখনতকৈ ভাল দিন নহ'ব পইচা গোটোৱাটো বা আমি পংকজক দি দিয়াটো বা পংকজে সেই যাৰ লগত যি কৰিব মানে কামটো আৰম্ভ হয়তো সেই 5 তাৰিখে কৰিবলৈ